পৰকীয়া প্ৰেম কৰি ধৰা পৰিল বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা। ৰাইজে হাতে লোটে ধৰিলে অনুপ শইকীয়াক। দিন দুপৰতে জাগি উঠিছিল পৰকীয়া প্ৰেম, সেয়েহে বিধৱা মহিলাৰ ঘৰত সোমাই আছিল অনুপ শইকীয়া। পিছে দিন বেয়া আছিল অনুপৰ। হাতে লোটে ধৰা পেলালে ৰাইজে। ৰাইজৰ অভিযোগ, পত্নী আৰু 2 সন্তান থকাৰ পাছতো বিধৱা মহিলাৰ সৈতে অনুপৰ আছিল অবৈধ সম্পৰ্ক। আচ্ছা বেয়া মানে কি ধৰক আগত 2টা ল'ৰা আহিছে গৈছে, এইটো গৈছে আমি এইটো মানি লৈছো। মানি লোৱাৰ পিছত এতিয়া যে আৰু এটা ল'ৰা আহি পেলাই দিনে ৰাতি 24 ঘণ্টা থাকি যায়, সেইটো কিহৰ কাৰণে থাকে? মাইকীটো হ'ল বেলেগৰ, আকৌ বেলেগ মাইকী মোটা আহি ইয়াতে কেলে থাকে? সেইটো কাৰণে আমাৰ অবজেকশ্যন হৈছে এইটো, যদি কিবা বিয়া পাতিছে যদি ইয়াৰ পৰা ওলাই যাব লাগিব, আমাৰ গাঁৱত থাকিব নোৱাৰিব। ঘটনা কেন্দ্ৰ কৰি দলগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাইজে কৰায়ত্ব কৰি পৰৱৰ্তী সময়ত দলগাঁও আৰক্ষী থানাৰ আৰক্ষীক গতাই দিয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰকীয়া প্ৰেমৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সময়তে দলগাঁৱতো এনে ঘটনা পোহৰলৈ অহাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজে। যায় কালকে 1:30 ছিল। আচ্ছা আজকে 4 বার গেছে প্রায় রাত্রে 12টা। কার ঘর মিঠুর ঘৰত। হ্যাঁ মিঠুর ঘৈণীয়েকৰ লগত হ্যাঁ 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 তাৰ লগত। হ্যাঁ 5টা ল'ৰা বদলাইছে। আচ্ছা নতুন একটা ধরছে আরো। আচ্ছা 5টা বদলাই নটা ধরছে। হ্যাঁ তো বউ আছে, ল'ৰা ছোৱালী আছে, প্ৰমাণ আছে কি যে আপোনালোকে কি বিচাৰে? দুটারে বিয়া করতে ঘরতে বাইক ওলাই যাব লাগে ঘৰৰ পৰা। আজি আপোনালোকে ধৰিছে নেকি? নাই। ব্যুৰো ৰিপৰ্ট, নেশ্যন এনি। পৰকীয়া প্ৰেম কৰি ধৰা পৰিল বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা। ৰাইজে হাতে লোটে ধৰিলে অনুপ শইকীয়াক। দিন দুপৰতে জাগি উঠিছিল পৰকীয়া প্ৰেম, সেয়েহে বিধৱা মহিলাৰ ঘৰত সোমাই আছিল অনুপ শইকীয়া। পিছে দিন বেয়া আছিল অনুপৰ। হাতে লোটে ধৰা পেলালে ৰাইজে। ৰাইজৰ অভিযোগ, পত্নী আৰু 2 সন্তান থকাৰ পাছতো বিধৱা মহিলাৰ সৈতে অনুপৰ আছিল অবৈধ সম্পৰ্ক। আচ্ছা বেয়া মানে কি ধৰক আগত 2টা ল'ৰা আহিছে গৈছে, এইটো গৈছে আমি এইটো মানি লৈছো। মানি লোৱাৰ পিছত এতিয়া যে আৰু এটা ল'ৰা আহি পেলাই দিনে ৰাতি 24 ঘণ্টা থাকি যায়, সেইটো কিহৰ কাৰণে থাকে? মাইকীটো হ'ল বেলেগৰ, আকৌ বেলেগ মাইকী মোটা আহি ইয়াতে কেলে থাকে? সেইটো কাৰণে আমাৰ অবজেকশ্যন হৈছে এইটো, যদি কিবা বিয়া পাতিছে যদি ইয়াৰ পৰা ওলাই যাব লাগিব, আমাৰ গাঁৱত থাকিব নোৱাৰিব। ঘটনা কেন্দ্ৰ কৰি দলগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাইজে কৰায়ত্ব কৰি পৰৱৰ্তী সময়ত দলগাঁও আৰক্ষী থানাৰ আৰক্ষীক গতাই দিয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰকীয়া প্ৰেমৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সময়তে দলগাঁৱতো এনে ঘটনা পোহৰলৈ অহাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজে। যায় কালকে 1:30 ছিল। আচ্ছা আজকে 4 বার গেছে প্রায় রাত্রে 12টা। কার ঘর? মিঠুর ঘৰত। হ্যাঁ মিঠুর ঘৈণীয়েকৰ লগত। হ্যাঁ 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 তাৰ লগত। হ্যাঁ 5টা ল'ৰা বদলাইছে। আচ্ছা নতুন একটা ধরছে আরো। আচ্ছা 5টা বদলাই নটা ধরছে। হ্যাঁ তো বউ আছে, ল'ৰা ছোৱালী আছে, প্ৰমাণ আছে কি যে আপোনালোকে কি বিচাৰে? দুটারে বিয়া করতে ঘরতে বাইক ওলাই যাব লাগে ঘৰৰ পৰা। আজি আপোনালোকে ধৰিছে নেকি? নাই। ব্যুৰো ৰিপৰ্ট, নেশ্যন এনি।